নমো নমঃ সুপ্ৰভাতম অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰে শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 10ম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: তেষাং সততযুক্তানাং ভজতাং প্ৰীতিপূৰ্বকম দদামি বুদ্ধিয়োগং তং য়েনা মামুপয়ান্তি তে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকলে মোৰ প্ৰতি প্ৰীতিৰ ভাৱেৰে মোৰ সেৱাৰ কামত সততে লাগি থাকে, তেওঁলোকক মই সেই প্ৰকৃত জ্ঞানটো দিওঁ, যিটোৰ সহায়ত তেওঁলোকে মোৰ ওচৰলৈ উভতি আহিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰি অহাৰ ধৰণে শ্ৰীমদ ভগৱত মহাপুৰাণৰ দৰে যি বিশিষ্ট কৃষ্ণ ভাৱনা সম্পন্ন শাস্ত্ৰসমূহ আছে, সেইসমূহ ভক্তসকলৰ বৰ প্ৰিয়, আৰু সেই শাস্ত্ৰসমূহ অধ্যয়ন কৰাৰ ফলত যাৰ বুদ্ধিযোগ জাগ্ৰত হয়, তেওঁ এই পৰমাৰ্থিক সত্তাক উপলব্ধি কৰিব পাৰে। আৰু এই প্ৰসংগত ভাষ্যকাৰে ইয়াতে বুদ্ধিযোগৰ ব্যাখ্যা কৰিব ওলাইছে। আৰু আমাৰ মনত আছে যে দ্বিতীয় অধ্যায়ত বুদ্ধিযোগৰ প্ৰসংগত ভগৱান কৃষ্ণই অৰ্জুনক সেই বিষয়ে বুজাই আহিছে, আৰু এয়েই হৈছে বুদ্ধিযোগৰ কথা, যি বুদ্ধিযোগ আকৌ তুমি শুনা। এইটো বুদ্ধিযোগৰ ব্যাখ্যা এয়াই যে যিয়ে কৃষ্ণ ভাৱনাৰে কাম কৰি যায় আৰু কৃষ্ণক সততে মানি তেওঁৰ পৰমাৰ্থিক সত্তাটোক উপলব্ধি কৰিবলৈ সমৰ্থ হয়। আৰু এইটোৱেই হৈছে উত্তম বুদ্ধি, যাৰ দ্বাৰাই পৰম পুৰুষৰ স্বৰূপ উপলব্ধি কৰাৰ মাৰ্গ সুগম হৈ পৰে। বুদ্ধিৰ অৰ্থটোৱেই হৈছে বোধ শক্তি, আৰু যোগ হ'ল অপাৰমাৰ্থিক যি অপাৰ্থিৱ ক্ৰিয়াকলাপ, তাৰ অতীন্দ্ৰিয় উন্নতি। যেতিয়া কোনো এজন ভক্তই ভগৱানৰ ঘৰলৈ যোৱাৰ মাৰ্গ সুগম কৰি লয়, বা অৰ্থাৎ ভগৱানৰ ওচৰলৈ যাব খোজে, তেওঁ সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা হয় ভক্তিভাৱটো জাগ্ৰত কৰি তোলে, আৰু তেতিয়া তেওঁৰ যি কাৰ্য, সেই কামবিলাক বুদ্ধিযোগৰ অন্তৰ্ভুক্ত হয়। আৰু আন কথাৰে ক'বলৈ গ'লে বুদ্ধিযোগ এনে এটা প্ৰক্ৰিয়া, যাৰ সহায়ত এই জড়জগতৰ বন্ধনৰ পৰা নিস্তাৰ পাব পাৰি। আৰু আধ্যাত্মিক উৎগতিৰ শেষ লক্ষ্যই হ'ল কৃষ্ণ, যাৰ মাধ্যমেৰে আমি মোক্ষ লাভৰ পথ সুগম কৰিব পাৰোঁ। কিন্তু শুদ্ধ ভক্তই কেতিয়া মোক্ষ লাভৰ প্ৰতিও স্পৃহা নকৰে। সেই কথা আমাৰ শ্ৰীমদ ভগৱতৰ যি স্বৰূপ সম্পৰ্কে আলোচনা কৰি ঘোষাৰ আমাৰ নামঘোষাত উল্লেখ কৰি গৈছে। মানুহে এই কথা নাজানে, সেইবাবেই ভক্তৰ সংগ আৰু সদ্গুৰুৰ উপদেশৰ প্ৰয়োজন হৈ পৰে। আৰু এই কথা জানিব লাগিব যে শেষত লক্ষ্য কৃষ্ণই, আৰু কৃষ্ণৰ বাহিৰে এই কাৰ্যত উপনীত হোৱাৰ মাৰ্গ কোনো অন্য হ'ব নোৱাৰে। আৰু এই প্ৰসংগত লক্ষ্যৰ মাৰ্গ যি কৰ্ম যোগৰ যি অনুশীলন কৰিছে, তেওঁ সততে জানে যে লক্ষ্যটো হ'ল কৃষ্ণ, আৰু কৃষ্ণক জানিবৰ বাবে মানসিক প্ৰয়াস, তাৰ বাবে কৰ্ম কৰিব লাগিব। তেনেহ'লে তেওঁ জ্ঞানযোগৰ অনুশীলন কৰি আছে, আৰু সেই তেওঁ জ্ঞানৰ দ্বাৰাই তেওঁৰ পথ সুগম হৈ পৰিছে। আৰু যেতিয়া তেওঁ লক্ষ্যস্থানৰ যি মুখ্য স্বৰূপ সম্পূৰ্ণভাৱে কৃষ্ণৰ ভাৱনাৰে বা ভক্তিৰে সেৱা কাৰ্যত কৃষ্ণক বিচাৰি আছে, তেনেহ'লে তেওঁ ভক্তিযোগ বা বুদ্ধিযোগৰ অনুশীলন কৰি আছে। আৰু এই গোটেইকেইটা সততে যোগে একটা যোগকে প্ৰতিফলিত কৰাই বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেইটোৱেই হ'ল স্বয়ং সম্পূৰ্ণ যোগ, যাৰ দ্বাৰাই পৰম পুৰুষ পৰমেশ্বৰৰ মাৰ্গ লাভ কৰাত সুগম হয়। আৰু এই স্বয়ংপূৰ্ণ যোগৰ অৱস্থাই হ'ল জীৱনৰ পৰম সিদ্ধি, যাৰ দ্বাৰাই আমি নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰোঁ। আৰু সেই লক্ষ্যস্থান হৈছে পৰম পুৰুষ পৰমেশ্বৰৰ আৰাধনাৰ মাৰ্গ। আৰু সেই পৰম পুৰুষ পৰমেশ্বৰৰ আৰাধনাৰ মাৰ্গ আমাৰ আধ্যাত্মিক গুৰুৰ তত্ত্বাৱধানতে সুগম হৈ উঠে বুলি উল্লেখ কৰিব পাৰি। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। সকলোৰে আহিবলগীয়া দিনবোৰ শুভ হওক, তাৰে কামনাৰে ধন্যবাদ।